অতদিনে তোমাক কথা এটা কোৱা নাছিলো আজি কওঁ শুনা ল'ৰা ৰজাই বোলে মুখ ধৰিবলৈ মানুহ পঠাইছে এতিয়া কি হ'ব মই একো বুজি পোৱা নাই জয়া এইবিলাক সাধাৰণ কথা হ'ব হয়তো এইবিলাক কথা লৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই তুমি একো নুবুজা জয়া বুজিয়ে আহিছোঁ শুনা জয়া তুমি সদায় মোৰ সকলো কথা পিছলাই উৰুৱাই দিয়া তোমাৰ মুখত কেৱল সদায় হাঁহি আৰু সদায় ৰং এতিয়া এতিয়া হয়তো তোমাৰ মুখৰ সেই হাঁহি মই আৰু দেখিবলৈ নাপাম হয়তো তোমাৰ আৰু মোৰ এই হ'ব শেষ দেখা তেনে কথা নক'ব আপোনাৰ আৰু মোৰ মাজত কেতিয়াও ভগৱানে যে এইটো কেতিয়াও নকৰক বাৰু বঙহৰ দিওঁ মই এটি গীতকে গাম শুনক আপোনাৰ মনটো ভাল লাগিব তেনেহ'লে বিচ্ছেদৰ গীত এটিকে গোৱা বিচ্ছেদৰ গীত গাবলৈ বিচ্ছেদৰ স্থাপনা পাতিব লাগিব বাৰু খাবলৈকে পতা যাওক অতি সুন্দৰ গীত সুন্দৰ সুৰ অতি সুন্দৰ হৈছে জয়া এই সুন্দৰৰ পূজাতে ক'ত গ'লো বঙহৰ দিওঁ সুন্দৰেই মোৰ জীৱন সঁচা জয়া এনে সুন্দৰ গীত হয়তো আৰু মই শুনিবলৈ নাপাম বঙহৰ দিওঁ আপুনি বাৰে বাৰে মোক একেষাৰ কথাকে শুনাব নালাগে মোৰ অন্তৰত আৰু আঘাত নিদিব নহয় নহয় জয়া তুমি মোক কিবা এটা পৰামৰ্শ দিবই লাগিব যদি এই অভাগিনীৰ পৰা কিবা এটা পৰামৰ্শ দিব বিচাৰিছে তেন্তে শুনক এই অভাগিনী জয়াক আপোনাৰ হাতত সঁপি দিবৰ দিনাৰে পৰা এই জয়াৰ সকলো অভাৱ যে দূৰ হ'ল আপোনাৰ বিপদৰ কথা সকলোবোৰ শুনিছোঁ আৰু বুজিব চেষ্টা কৰিছোঁ আপুনি আগতে সেই দুৰাচাৰহঁতৰ হাতৰ পৰা মুকলি হৈ অহাৰ কথাও মই জানো যদিও আপুনি মোক কোৱা নাছিল এই কথা আনকি ঈশ্বৰেও নাজানে আপুনি এই নিষ্ঠুৰহঁতৰ হাতৰ পৰা পলাই আত্মৰক্ষা কৰক আৰু এই অভাগিনীকো আপুনি লগতে লৈ যাওক ঠিকেই কৈছা জয়া ল'ৰা ৰজাৰ বিপক্ষে থিয় দিব পৰা ক্ষমতা এই গদাপানীৰ নাই সেয়েহে মই পলাই প্ৰাণ ৰক্ষা কৰিব লাগিব কিন্তু জয়া গদা ইমান ভীৰু কাপুৰুষ নহয় গদাৰ দেহত শক্তি আছে গদাৰ দুবাহুত এতিয়াও তুমথুমীয়া কোমলৰ তেজ বিয়পি আছে মই পলাই গৈ গদাৰ গাত কলংক নাসানো তুমি মোক পলাই যাবলৈ নকবা মোক আন কিবা উপায় দিয়া জয়া আন কিবা উপায় আপুনি বুজিবলৈ চেষ্টা কৰক ল'ৰা ৰজাৰ সহস্ৰ সেনাৰ আগত আপুনি অকলে কেনেকৈ যুঁজিব অকলে কি কৰিব সিহঁতে আপোনাক মোৰ দুই চকুৰ আগত হাৰাশাস্তি কৰিলে মই কেনেকৈ জীয়াই থাকিম বঙহৰ দিওঁ মই আপোনাক কামো কৰি
পলাই যাওক আৰু এই নিষ্ঠুৰহঁতৰ হাতৰ পৰা আঁতৰি থাকক। জয়া, তুমিতো আদৰত আলফুলকৈ ডাঙৰ হৈছা, সৰুৰে পৰাই অতি মৰমত আছিলা। আজি তোমাক বাৰু মই কেনেকৈ এৰি যাওঁ জয়া? আনহাতে মোৰ এই সোণৰ পুতলা দুটি লাই আৰু লেচাই মই কেনেকৈ নিথৰুৱা কৰোঁ? কোৱা জয়া, তুমিয়ে কোৱা। নহয় বংশৱৰ্তী, আপুনি বুজিবলৈ চেষ্টা কৰক। আপুনি মোৰ কাৰণে লাই লেচাই কাৰণে চিন্তা কৰিব নালাগে, কিন্তু এই দেশখনৰ কথা ভাবিবই লাগিব। এই অত্যাচাৰী ৰজাৰ অত্যাচাৰী শাসনক এদিন উভৰাই দিবই লাগিব। এই অভাগিনী হাজাৰে দুখ হ'লেও মই সহ্য কৰিম ভগৱান। আপুনি এই নিষ্ঠুৰতাৰ হাতৰ পৰা পলাই যাওক। কি কৰিছিলি ক? নহ'লে তোৰ মূৰ কাটিম। মই শুনিছো তই ইয়াত কি কৰিছিলি ক? কি? তই মোৰ পিৰালিৰ চুকত বহি গৰু বিচাৰিছ? এনে টেঙৰালি কথা ক'বলৈ নাহিবি, নহ'লে তোক কাটিম। কি? ঘিণ লগা চুৱাপাতনিৰ জীয়, তই চোৰা হৈ আহিছ। অশান্তি দোষেম কৰিম। আপোনাক মই কাবৌ কৰিছোঁ, তাক এৰি দিয়ক। ঐ, তই ইয়াৰ পৰা গুচি যা। তই এতিয়াই গুচি যা। আজিলৈ তই ৰক্ষা পালি, আকৌ আহিলে তোৰ ৰক্ষা নহ'ব। জয়া, তোমাৰ ইচ্ছাতে মই যাবলৈ ওলাইছো। আজি ৰাতিয়ে মই তোমালোকক এৰি সৌ নগা পৰ্বতলৈ পলাই যাম। নাজানো জয়া, মোৰ ভাগ্যত কি লিখা আছে। হয়তো ভগৱানে কৰিলে তোমাৰ আৰু মোৰ পুনৰ
দেখা হ'ব জয়া জয়া লাই আৰু হেঁচাই এতিয়া ক'ত আছে যোৱাৰ আগমুহূৰ্তত মই মোৰ পোনা দুটি এবাৰ হেঁপাহ পলুৱাই চাই লওঁ জানিব পাৰিলো যে গদাপাণি হেনো পলাই ডাঙৰীয়া আপোনাক কোনে কৰে মই কালিলৈকে চোৰাংচোৱাৰ মুখত শুনিছিলো গদাপাণি বোলে ঘৰতেই আছে গদাপাণি পলাই ক'ত থাকে চাৰিওফালে মানুহ পঠিয়াই গদাপাণি ধৰাই আনিব লাগে নিশ্চয় কৰা হ'ব তাৰ আগতে গদাপাণি ঘৈণীয়েক জয়মতী ৰাজসভালৈ মতাই আনি কথাষাৰ সোধা যাওক সিয়ে কওক কলৈ পলোৱালে সৰ্বদেৱ ইচ্ছা কৰিলে জয়মতী মতৰ নদী কথাষাৰ ঘটিব পাৰে কিন্তু সৰ্বদেৱ এজনী ধুনীয়া ফৌজৰ বোৱাৰী এজনী এনেদৰে ৰাজসভালৈ মতালাটো অপমান কৰাটো বাৰু উচিত হ'ব সন্মান দেখুৱাটো আৱশ্যক বুলি নাথাকে প্রকৃতির বক্ততার চারিওফালে চৰাই চিৰিকটিৰ মিঠা মাত
দেহত নিশ্চয় ল'ৰা ৰজাৰ মানুহে হ'ব। মোক বিচাৰি এইখিনি পাইছেহি। ডালিমী, তই সঁচাকৈ বৰ ভাল অ' ডালিমী। তইহে আজি মোক বচালি। মাতচোন ডালিমী মাত। তহঁতৰ পাহাৰীয়া ছোৱালীবোৰ যে মোৰ বৰ ভাল লাগে অ' ডালিমী। নাচিলে মোৰ বৰ ভাল লাগে অ'। গদাপানীৰ পলাই যোৱাৰ কথা জয়মতীয়ে নিশ্চয় জানে। সেয়েহে চাউদামৰ খটুৱাই জয়মতী ৰাজসভালৈ মতাই অনাকে কি জানিবা স্বৰ্গদেৱত হৈ জয়মতীক লৈ চাউদামত ৰাজসভালৈ অহং স্বয়ং ৰাজসিংহাসনলৈ এই দুখনি শিৱক বহাইছো। জয়া, তুমি আহিলা। জয়মতী ৰাজনীতিৰ কঠোৰ বান্ধনত বান্ধ খাই অনিষ্টা স্বৰ্গেও তোমাক ৰাজসভালৈ মতাই অনা হৈছে। স্বৰ্গদেউৰ আদেশত আহিছো যদিও স্বামীৰ বাতৰি দিবলৈ অহা নাই আৰু নকওঁ। ভাবি চোৱা জয়া, গদাপানীৰ বাতৰি তুমি নিশ্চয় জানা আৰু কোৱা কলৈ গ'ল। মই নাজানো বুলি কৈছো, নাজানো। তোমাৰ স্বামীৰ কথা নোকোৱা। নকওঁ, নকওঁ, নকওঁ। ৰজাৰ আদেশ তুমি অমান্য কৰিছা। ডাঙৰীয়াসকল, এই গৰ্জিতা নাৰীক উপযুক্ত শাস্তি চাওঁ, চাওঁ, তাইৰ মুখৰ পৰা স্বামীৰ বাতৰি বাহিৰ হয়নে নহয়? জয়মতী, তুমি ৰাজআজ্ঞা অমান্য কৰিছা। তথাপিতো নাৰীৰ ওপৰত যথেষ্টখিনি সন্মান আছে বুলিয়ে শুনিছো। এয়ে মোৰ শেষ প্ৰস্তাৱ। মই আগতেই কৈছো, স্বৰ্গদেউৰ আদেশত আহিছো যদিও স্বামীৰ বাতৰি দিবলৈ অহা নাই আৰু কোনোদিন মোৰ মুখৰ পৰা স্বামীৰ বাতৰি নোলায়। ডাঙৰীয়াসকল,
উপযুক্ত শাস্তি পাবলৈ সাজু হওক। চাওদাংহঁত তাইক কেতিয়াই জেৰেঙা পথাৰলৈ লৈ যা। তাই যেতিয়ালৈকে গদাপানীৰ বাতৰি নকয় তেতিয়ালৈকে তাই নানা ধৰণৰ শাস্তি দিয়েই থাকে। গৰম পানীয়ে তাই দেহা পুৰি সৌকাৰ সোৱাদ দিয়ে। চাওঁ তাই স্বামীৰ ভক্তি কিমান। চাওদাংহঁত তাইক তুৰন্তে লৈ যা। মোৰ ওপৰত যিমানেই শাস্তি প্ৰয়োগ নকৰক কিয়, মোৰ দেহা থাকে মানে মোৰ মুখৰ পৰা স্বামীৰ বাতৰি নোলায়। যাওঁ যাওঁ, কিন্তু যোৱাৰ আগত কৈ যাওঁ, এগৰাকী অবলা নাৰীৰ ওপৰত কৰা এই অত্যাচাৰৰ ফল এদিন ভোগ কৰিবই লাগিব। মোৰ স্বামীৰ কথা কেতিয়াও নকওঁ। জয়মতী, তোৰ আজিৰ পৰা জেৰেঙা পথাৰতেই বাসস্থান। আহিয়ে মনেকে পাহৰি আলহী আহিছে, কিবা খুৱাব লাগে, কিবা কৰিব লাগে, তাৰ চিন্তা নাই। খালি বলিয়াৰ দৰে ঘূৰি ফুৰিছ। আজি মই কেঁচা ফুলৰ লগত কিমান হাবিয়ে বৰণীয়ে ফুৰিলো, কিমান ফুল তুলিলো, ফুৰালৈকে নাচাওঁ কিয়? খুৰাটোত ফুলকণহে ভৰাই আনিছ বোলো। ফুলকণে তোৰ পেট ভৰিব বান্দৰী। ফুললে সোনকাই পেট ভৰিব, জগতৰ নভৰিব পাৰে। গধূলাই দেখোন ফুল খাই যায়। মই সেইদৰে থাকিব বিচাৰোঁ। আজি মই জানিছ বাবা, পখিলাই যায় মাছে মাছে মোক, সি খোৱা ফুলৰ মোক ময়ো খাওঁ। কি যে মিঠা পায়। মই ডেকা কেঁচা ফুলকে সুধি চাওঁ, নহয় যদি সি দেখিছে নহয়। আজি মই জানিছ কেঁচা ফুলৰ লগত এজোপা কেঁচা ফুলৰ পিঠিতে কইনা মুহূৰ্তৰে জাপ মাৰি তোৰ লাজ লাগে? ইমান ডাঙৰ ছোৱালীজনী তই বাৰু তোৰ কেঁচা ফুলৰ পিঠিলৈকে ফুল তুলিব পাৰেনে? মোৰ দুখাই কিবা বলিয়া হলি নেকি? কইনা ইমান সৰু মহিলাজনীৰ সমানে কেঁচা ফুলক নাচাওঁ কিয়? ইমান ডাঙৰ। ডালিমী মা, আমাৰ এইজনী বাৰু কেইবছৰ হৈছে অ? মোৰ কিবা ভুলেই হৈ গৈছে। আৰু বেলি এনে দিনত ডালিমীৰ বয়স 13 বছৰ হয় আৰু 1 বছৰ হৈছে। ইমান ডাঙৰ ডালিমীৰ কেঁচা হলে কচোন। 14 বছৰ? কেনেকৈ হ'ল? 13 আৰু এবছৰহে হৈছে। তই খাব পাৰিবিনে? আমাৰ ঘৰৰ কাষেদি বৈ যোৱা চুলিটিৰ বয়স কিমান হৈছে? মই বাৰু এনেকৈ কম ডালিমী। বাৰু এতিয়া কচোন, চুলিটিৰ বয়স 14 বছৰতকৈ বেছিনে কম? জানো ডালিমী, এই চুৰিটিৰ বয়স 14 বছৰতকৈ বহুত বেছি। কেঁচামুচ ডাৱৰৰ ওপৰত উঠি বিজুলী ধৰিব পাৰিমনে? মন আছে ডাৱৰৰ ওপৰত উঠি বিজুলী ধৰিবলৈ পাৰিমনে বাৰু? মই বিজুলী ধৰিব যাওঁ।
ভাত খাই লওঁয়া ডালিমী তইও কেঁচা বুঢ়াকো লওঁয়া ভাত খাবলৈ আৰু তইও ডালিমী বাবা তইও ভাত খাই লওঁয়া তই বৰ আইতা আইতা আই নাহিলে কিন্তু মই ভাতো নাখাওঁ আৰু শুবলৈও নাযাওঁ মই নেখাওঁ মই নুনি
জানো পাই কি কৈছিলে মোৰ দেখোন মনতেই নাই নকৰিছিলোনে মোক পুৰা কথা ৰখাই পেলে গোটেই গান কথা ৰখা বন্ধু আৰু কেঁচা কঁঠালত হাল কৰাৰে গান মাৰি থবি এতিয়াই কৰ আজি মোৰ মজনী পাছত লাগিছিল ভাল হাইলো তইনো কি দেখিলি চকুকেইটা পাছফালে দেখিলি নি হ'ব তইনো এতিয়া ক'ৰ পৰা আহিলি সেইটো কচোন ককা কিনো কবি কালিয়ে কোৱা মোৰ মজনী এতিয়া পালি নে কি হ'ল দিনক বিচাৰি হাহাকাৰ কৌতুহে পালো ককা আছে যে তামোল এখনকে দে গদা পানী গদাখনে কলা আৰু কিবা বোলে নে ৰজা ভালে ৰাজ্যৰ ভাল ইয়াৰ পৰিণাম পাইছি নহয় কেইবাদিনো পৰা বুইছা কেইবাদিনো পৰা ৰজা এটা গুৰু খাই নাইকিয়া হৈছে বুইছা নে হয় মই প্ৰধানমন্ত্ৰী দুভাগ তোমাকে চাই এষাৰ কথা সুধি যাবলৈ কলংক পৰাধৰ দূৰ মোৰ ওচৰৰ পৰা আৰু কি বিচাৰি মোৰ ওচৰলৈ আহিছ শুনা জয়মতী মিছাতে মূৰ্খামি কৰি কোনো লাভ নাই ইমান শাস্তিও তোমাক জোৰা নাইনে গিৰিয়েৰৰ কথা কৈ দিয়া তেতিয়াই তোমাক এৰি দিম স্বামীৰ বাতৰি নকওঁ একেটা কথাকে সুধি মোক আৰু আমনি নিদিবি যিমান পাৰ মোক শাস্তি দে সকলো চেষ্টা কৰ কিন্তু কদাপি মোৰ কথাৰ লৰচৰ নকৰ আঁতৰ সন্মুখৰ পৰা
ঋষি দেৱতা আপোনাৰ সৈতে দেখা দিবলৈ বৰ গোহাঁই কমতাক আহিবলৈ কোৱা। ভাল যে আইছো দেৱতা তেনেকা কেতিয়াও নকৰিবি। মই এনেদৰে
আহা আহা বহা খবৰ খাতি কেনে খবৰ ভালে দেউতা দেউতা গদাপুৰৰ বন্ধু বিদেশীৰ দোকানত ভেট কৰা পিছদিনাই এদল সৈন্য পৰ্বতৰ ফালে সেইফালেই বোলে গদাপানী পলাই গৈছে সিহঁতৰ স্বাস্থ্য বৃদ্ধি কৰি হয়তো আজিকালিৰ ভিতৰতে আৰু সিহঁতৰ লেনাই চপাই গৈছে বোলে উভতি আমি দেউতাকেই কোনে কোনে কথাটো বেশ ভাল কাৰ্যটো সিদ্ধি হলে তোমাৰ কিবা সুব্যৱস্থা কৰা হ'ব তুমি এতিয়া যোৱা লেনাই কচোন ক তহঁতৰ বাতৰি ক কিনো কম কিনো শুনিব দেউতাৰ ওচৰ ইচ বৰ হাৰিলো দেউতাৰ ওচৰ বৰ হাৰিলো এই গদাপানী পোৱা যেন মানুহ নহয় সেই গাঁতৰ পৰা ওলোৱা পিছল চেঙেলী মাছটো গদাপানী পাইছিলো দেউতা ধৰিছিলো এই পুতুকনো কেনিনো সৰকি গ'ল এই গমতেই নাপালো গ'ল যি গ'ল একেবাৰে সেই নদীটো যোৱা দি গ'ল আৰু লৰ যি লৰ দেউতাৰ ওচৰ এই বন্দী আগতে দেখাও নাই শুনাও নাই এই যেনিবা প্ৰকৃত ঘূৰা আই বসুমতীয়ে সিজাতে ভাত চেলি এই সামৰি লোৱাৰ দৰে গদাপানীক লুকুৱাই পেলালে পিছহে লিপিছি পালে অ নহয়নো হেৰা দেউতা ঈশ্বৰ এই লেনাই চমুৱে যিবোৰ কথা কৈছে তাত চুলি এডালৰ ৰোৱাৰ নাই অ আমি আটাইবোৰে আচৰিত মানিছো হয় ডাঙৰীয়া হয় এই যেন গোটেইবোৰ মৰকাল মুকলি আকাশখনে বুইছে গা পানী পিছনে বোলে তেওঁলোক পালানো ক'ত পিছে এই নদীটো যোৱা নদী যাওঁতে বোলে এই নহয়নো এই নিগনিটো যোৱা দি এই গ'ল বুলি নকলানো কিয় আৰু সেই আই বসুমতীয়ে সীতা সামৰি নললা বুলি নকলানো কিয় এই কথাটো পিছে এই আওফালি গ'লে হ'লে মই বৰ বেয়া পাইছোঁ বুজিছা চমকাই বৰ বেয়া পাইছোঁ লোকৰ কথা টেংলাই কৰা আপোনাৰ অভ্যাস আছে এই কথা আমি জানো কিন্তু এনেবিলাক গহীন কথা টেংলাই কৰি পাতলাই দিয়াটো উচিত হোৱা নাই কি কোৱাহে লিখিছি বাৰু নহয়নো আকৌ কি তোমাৰ কথা একেবাৰে সঁচা বন্দী তই মনে মনে থাক তোৰ বহুৱালি কথা পিছে পৰা শুনা নাই লেনাই তই কচোন গদাপানী পলাল যদিও তাৰ পিছ আমি এৰা নাই দেউতাৰ ওচৰত তাক খেদি দিলো নিওঁতে সৌ নগা পৰ্বতৰ ওপৰৰ পৰা তলত পাহৰি পৰিলগৈ ক'ত পৰিলগৈ তাৰ ঠিক নাই ঘৰৰ কোবত চাৰিটা উজুতি খা মৰিল এটা বাটতে বনৰীয়া মহে খুজিলে আৰু অন্য এটা বাঘে খালে এই আমি দুটা যেনে তেনে বাচি আহিছো কি কোৱাহে লিখিছি বাৰু নহয়নো কিহে সকলো হয় তোমাৰ কথা মই সকলো জানো অ তুমি কোনোদিনে মিছা নামাতা এই ৰবাচোন মাতা এই তোমালোকে এই হিলৈ বোলে খাবা নাহা দিবা আকৌ ই ফুটি যাব এই তুমিয়ে কৈছিলা এই দলিটো যোৱা দি লৰি যাওঁতে এই আই বসুমতীয়ে তেওঁ বোলে বাটতে ভাত নিমিলে এই গদা পানী এই পিছ নেৰিবলৈনো তেওঁনো পালা ক'তো এই পাতালত গৈ এই বসুমতী আগত ওলাই দিলা নেকি এই কথা তাত নগা পত্নীসকলে এই তুতি কৰি এই স্বামীদান মাগি গদা পানীক ৰাখিল নেকি এই হয়তো এই তোমালোকৰ লগৰ দুটা এই বাগৰি পৰিল বুলি নকৈ এই ধূলিৰ লগত বুৰি হৈ মৰিল বুলি ক'লানো কিয় আৰু এই উজুতি খাই মৰা কেইটা এই হৰটোক হৈ নিদি এই বনৰীয়া বহে খুচি মাৰিলে এই আনটো বনৰীয়া ভাগে খালে বুলি ক'লানো কিয় এই খা এই মই বেয়া নাপাওঁ এই খবৰটো কোৱা কোন পিছে এই তাতো ভৌজা বাঘ কেইটা আছিল দেউতাৰ ওচৰত এই পণ্ডিতে যদি এই আমাৰ কথা আওহা ভৰি থাকে তেন্তে কথা কোৱা কিন্তু মুস্কিল সঁচাকৈ পণ্ডিত
তই মনে মনে নাথাক কিয় যদি মনে মনে থাকিব নোৱাৰ ইয়াৰ পৰা গুচি যা এই দেউতা আহিছ এই মনে মনে থকাতকৈ এই গুচি যোৱাতকৈ মনে মনে গুচি যোৱাতকৈ মনে মনে থকাই ভাল এই মোৰ যিহে কঁকালটো বিষ এই উঠিবলৈ ল'লে কঁকালটো দুডখ হোৱা যেন লাগে এই বুজিছো এনেকে চমুৱা খাই এই তোমালোকে যিমান পাৰা সিমান কথা পতা এই যিমান পাৰা সিমান ইতিহাস পৰিহাস মাটি হাঁহ এই ৰামবৰীয়া চীনা হাঁহ এই আকাৰবিলাককে ধৰি উৰুৱাই দিয়া এই তাত মই নেমাতো কাৰণ এই ইতিহাস সকলোতকৈ ডাঙৰ এই তাক চুলেই যেন সি জোক দি দিয়ে সেই বুলি এই চেহেৰাও দামো নহয় সেই হাঁহৰ চাপিবলৈ শকতি নাই হ'ল এতিয়া আৰু মোক কবা যি হ'ল হৈ গ'ল নাই গদা পানীক ধৰিবলৈ মানুহ সৰহকৈ লৈ গদা পানীক ধৰিবই লাগে চিন্তা নকৰিব দেউতা ঈশ্বৰ একুৰিমান ৰন্ধালৈ আকৌ সেই নগা পৰ্বতৰ ফালে যাব লাগিব এইবাৰ গদা পানীক ধৰিবই লাগিব এই বন্দীৰো একেই কথা দেউতা ঈশ্বৰ এই শহুৰতা সময়ো একেই কথা বেলেগ ভিতৰত নাথাকে তই আকৌ কেপকে পাইছ হেৰাই তহঁত এতিয়া যা ভাল দেউতা ঈশ্বৰ তুমি ইয়ালৈ আহিলা কি সকাম আছে ডাঙৰীয়া আমাৰ তিনিকাতকৈ মাত্ৰ একান্ত আছে ল'ৰা ছোৱালীসকলকো ঠাই আমাৰ চিন্তা তেনেস্থলত সেই আঁচনি তিনিটাজনে যমযন্ত্ৰণা ন্যাইছে কিয় মোৰ মুখলৈ চাই ল'ৰাহালৰ মুখলৈ চাই জন্মদিন এৰি দিয়ক এই কথাষাৰ ক'বলৈকে আহিলোঁ বুজিছা ল'ৰাৰ মা তুমি ভুল বুজিছা ৰজাৰ ৰাজ্যত জয়মতী দ্বন্দ্ব হৈছে ৰজাই দাবী কৰে যাক আন কোনে ৰাখে আপুনি ৰাখিব পাৰে আপোনাৰ ক্ষমতা আছে ৰজাৰ অত্যাচাৰ আপুনি বন্ধ কৰিব পাৰে নোৱাৰো বুজিছা ল'ৰাৰ মা মোৰ সেই ক্ষমতা নাই ৰজাই মোৰ কথা কেতিয়াও পাৰিব কিয় নোৱাৰিব ৰজাৰ যদি কাৰোবাৰ কথা শুনে আপোনাৰ হে ডাঙৰীয়া মই আপোনাক কামক কৰিছোঁ মুখলৈ চাই তিৰোতাৰ মুখলৈ চাই মোৰ শাৰীৰিক ৰাখক তুমি যে ওকালতি কৰিবলৈ আহিছা তুমিয়েই কোৱাচোন তাই গিৰিয়েকৰ কথা কৈ নিদিয়ে কিয় তাই ইমান বেলাগত কিয় ডাঙৰীয়া আপুনি মহামন্ত্ৰী হ'লেও ৰাজকাৰ্যত ঘৰুৱা কাৰ্যত নহয় স্বামী আৰু পত্নীৰ কৰ্তব্যৰ বিচাৰত আপুনি অপৰাধী আপুনি সতী তিৰোতাৰ অন্ত বুজিব নোৱাৰিলে সতীয়েহে স্বামীৰ হকে নিজৰ প্ৰাণ হাঁহি বুজিব পাৰে এই কথাষাৰ আপুনি বিচাৰ কৰিব পাৰে নিশ্চয় আপুনি সামান্য তিৰোতাজনী হয় মনত ধাৰণা কৰি লৈছে যে এই পৃথিৱীত আৰু অনেক তিৰোতা আছে সতী তিৰোতা আৰু তিৰোতাৰ মাজত আকাশ পাতাল প্ৰভেদ মই এতিয়া কথা নাই মই আপোনাক চৰণত ধৰিছোঁ জন্মদিন এৰি দিয়ক উঠা ল'ৰাৰ মা তুমি কৈছা যেতিয়া ৰজাক এবাৰ কৈছা দিয়ে নে নিদিয়ে ৰজাৰ ইচ্ছা তুমি এতিয়া যোৱা হে ঈশ্বৰ তুমি আমালৈ কি শাস্তি কৰিছা তুমি আমাক তিৰোতা হিচাপে কিয় স্বজন কৰিলা কিয় স্বজন কৰিলা কি বিপদ এই তিৰোতা মানুহবোৰে এইবোৰ কথাক লৈ গোটাগুটি কৰে এই বিপদ বুলিলে বৰ বিপদ এই ডাঙৰ বিপদ এই ভয়ংকৰ বিপদ এই তিৰোতা মানুহে এই গোটা উচি এই মাটি মাহৰ আঞ্জা আৰু ঘাৰ হাত এই খাৰ খুলি তাৰ ওপৰত সিহঁতে বোলে খাব হেনো নোৱাৰে তই ঠিক কৈছ পণ্ডিত তোৰ সৈতে মোৰ মন মিলি গৈছে নহয় দেউতা এই আপোনাৰ এই খুহুতীয়া হলমাহঁতৰ মন নিমিলে
সেইটো মন কৰি চালেহে বুজিব পাৰিব। আজি কেইদিনমানৰ পৰা মোৰ মনত এটা কথাই বৰ খোজা লাগি আছে। এই দেউতাক কথা এটা সুধিম বুলিয়ে ভাবোতেই পাহৰো। এই বাৰু দেউতা কওকচোন, এই তিৰোতা মানুহবোৰকনো কোনেনো চৰু দিলে? বাৰু ভুটীয়া, তই এইবোৰ বলিয়া লিখন কিয় কৰি আছ? কি মই বলিয়া হৈছো? দেউতা মই বলিয়া হৈছো। এই কিবা কথাবোৰ ভাবোতে আউল লাগি যায়। সেই বুলি মই শুদ্ধা কথাটো হয়নে নহয় তাক এবাৰ ভাবি চাম, বুজিছে দেউতা? বাৰু ভুটীয়া, তই এতিয়া যা, মই অলপ মন মাৰি থাকিবলৈ লৈ আনিছিলো দেখোন। জুইটোত তোৰ মুখখন চাবচোন যা, ইমান ধুনীয়া আছে। চালো ডালিমী, ধুনীয়া আছে। এইখন মুখত বেজাৰহে আছে। মোৰ মুখখনলৈ চাচোন, ইমান ৰং আছে। কেঁচা ফুল, তোৰ মনটো দেখি সময় খুলি খাইছে। কিয় ইমান মন মাৰি থাক? মই এটি কিতাপে পাওঁ। ফুলবোৰ চাচোন, কি ৰকম কালিছে, জালিছে, জ্বলিছে, ফুলে ফুল ধুনীয়া, কালিছে, জালিছে, কালিছে, জালিছে, ফুলে ফুল ধুনীয়া, কালিছে, জালিছে, ফুলে ফুলে কৰি পখিলা ঘুমুৰা, ফুলে ফুলে কৰি পখিলা ঘুমুৰা, মুঠতে হলদিয়া ফুল, কালিছে, জালিছে, সুন্দৰ গীত, সুন্দৰ নৃত্য, ধুনীয়া হৈছে ডালিমী। তেনেহলে এই ডালিমীক সদায় তোৰ লগতে ৰাখি। জুইটি বাৰু কলৈ গৈছে? জুইতলৈ ডালিমী, জুইটলৈ? তাক কি কৰিবলৈ? জুইতৰ সৈতে মিলি যাবলৈ। জুইটৰ সৈতে মিলি যাবলৈ? কেনে মজা! সেয়াতে চাচোন, মই সহাৰ দৰে সেয়া কোনে ভাবিছে? প্ৰতিধ্বনি ডালিমী, প্ৰতিধ্বনি আকৌ কি? তোৰ মাতটো পৰ্বতৰ বুকুত ঠেকা খাই পুনৰ উভতি আহিছে ডালিমী। তই বাৰু কিয় মন মাৰি থাক? তোৰ বাৰু মনে কোনোবা আছে নেকি? সেইকাৰণে হ'বলা তই মন মাৰি থাক। পৰ্বতলৈ চাচোন, ইমান মুকলি, ইমান বিলাস, ফুল ফুলি আছে, ইমান চৰাই নাচি বাগি গীত গাই আছে, আৰু ইমান বিলাস জন্তু আছে। তোৰ বাৰু ভয়াবহ আছেনে? চাচোন, সিহঁতে মোৰ লগত আনন্দৰে কেনেকৈ কথা পাতিছে। চাচোন, তই সদায় মোৰ লগতে থাকিবি। সিহঁতে যেতিয়া তোৰ মাত বুজি পাব, তোক যেতিয়া চিনি পাব, তেতিয়া তোৰ লগতো কথা পাতিব। তই মোক এৰি কলৈকো নাযাবি দেই। নহয় ডালিমী, নহয়। মই যে ভৈয়ামলৈ যাবই লাগিব। তাত যে মোৰ বহুত কাম আছে। তই বেজাৰ নকৰিবি ডালিমী, মই আকৌ আহিম। তই যদি মোক এৰি কিনে গুচি যাবি, তেনেহলে কেঁচা মই সকলোৰে ত্যাগ কৰিম। ভৈয়ামৰ মানুহবোৰ যে বৰ নিষ্ঠুৰ ডালিমী। তোক পালে কাটিব, মাৰিব। তই যাব নালাগে দেই ডালিমী। তই ভাব ডালিমী, মই যেতিয়া ভৈয়ামৰ ৰজা হ'ম, তোক ৰাণী কৰি লৈ যামহি।
মই যাওঁ ডালিমী তই মোক অভিশাপ নিদিবি ডালিমী তই থাক মই এতিয়া যাওঁ সঁচাকে কান্দিলে মই ভালদৰে যাম গদাপানী কোঁৱৰ যেনে জয়মতী কৰিও তেনে সাৱধান বৰুৱা এইবাৰ তাৰ গাত বান্দৰ কেঁকুৰা মেলি দিয়া যেনে নৰিয়া তেনে দৰৱ নিদিলে ভুল নিদিয়ে তাই ইমান অপকাৰৰ শাস্তি মই একো কৰিব নোৱাৰো হাৰ মানিছো ডাঙৰীয়া মই হাৰ মানিছো চেষ্টাৰ ত্ৰুটি নকৰিবা বৰ মদ গৰ্বিত স্বৰ্গদেৱ মই ভাবো তাই মুখৰ পৰা আৰু গদাপানী বাতৰি নাপাম ব্যন্ত হোক এজনী অবলা নারীর উপরত এনেদরে অত্যাচার করাটো উচিত হওয়া নয় মই ভাবো তাই গদাপানির কথা নেজানে তাই জানলেহে কব এজনী নারীর এনেদরে শাস্তি দিয়াটো